Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম শেহতীয়াকৈ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ DHS অসমে এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন দিছিলে 191টা পোষ্ট, তাতে হেল্থ এডুকেটৰ আছিলে আৰু লগতে অন্যান্য তেনেকুৱা একাউণ্ট এছিষ্টেণ্ট আৰু কিবা কিবি তেনেকুৱা ধৰণৰ পোষ্ট আছিলে। টোটেল 191টা পোষ্ট আছিলে। তাৰে যোনটো হেল্থ এডুকেটৰ পোষ্ট আছে তাতে 78টা পোষ্ট আছিলে আৰু ইয়াৰে অনলাইন এপ্লিকেশ্যন বৰ্তমান চলি আছে 21 ছেপ্টেম্বৰ 2025, সেইটো লাষ্ট ডেট। 21 ছেপ্টেম্বৰ আপোনালোকৰ লাষ্ট ডেট হয় অনলাইন এপ্লিকেশ্যন আৰু যিকোনো গ্ৰেজুৱেটে ইয়াতে এপ্লাই কৰিব পাৰিব। খালি আপোনালোকৰ মিনিমাম এটা 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব, দৰকাৰ পৰিব ইয়াতে। আৰু লগতে কথাটো হ'ল যে ইয়াতে যিকোনো গ্ৰেজুৱেটে পাৰিব এপ্লাই কৰিব, আৰ্টছ, ছায়েন্স, কমাৰ্চ, ইঞ্জিনিয়াৰিং, BBA, BCA চবেই পাৰিব। আৰু লগতে কথাটো হ'ল যে আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ফি নাই, ঠিক আছে। চ' যিসকলে এপ্লাই কৰা নাই কৰিব পাৰিব। আৰু হেল্থ এডুকেটৰ টোটেল 78টা পোষ্ট ওলাইছিলে আৰু এই পৰীক্ষাটোৰ কাৰণে ইয়াতে মই এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে। সেই প্লে'লিষ্টৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। আৰু ইয়াতে আজিৰ ভিডিঅ'টোত আমি হেল্থ এডুকেটৰৰ চেলেৰি, ৱৰ্ক প্ৰফাইল আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত ডিছকাছ কৰিম। মই আগতে ভিডিঅ' বনাইছিলোঁ এইটোৰ ওপৰত, বহুতে সেই ভিডিঅ'টো চাইছে। এতিয়া অলৰেডি সেই ভিডিঅ'টোত মোৰ দেন 20,000 ভিউজ আহিলে। খালি কথাটো হ'ল যে তাতে আপোনালোকৰ ইয়াতে যোনটো চেলাৰী আছিলে সেইটো টাইমত তেতিয়া অলপ কম আছিলে, এতিয়া যথেষ্ট বাঢ়িছে। ডিয়াৰনেছ এলাৱেঞ্চ কিবা কিবি কিছুমান এলাৱেঞ্চেছ ইয়াতে বাঢ়িছে। চ' এতিয়া আমি লেটেষ্টটো চাম 2025ত এজ অফ নাও কেনেকুৱা হৈছে। আৰু DA এতিয়া ইয়াতে যোনটো কেলকুলেশ্যন কৰিছোঁ 55%, কিন্তু চেণ্ট্ৰেলে যিহেতু 4% আই থিংক DA ইনক্ৰিজ কৰিছে 59%। চ' ষ্টেটো আপোনালোকে জইন কৰালৈকে 59% হ'বগৈ, কিন্তু এতিয়া যিহেতু আমি এতিয়া প্ৰথমতে প্ৰেজেণ্টত 55% চলি আছে, বৰ্তমান 55% লৈ পেলাই কেলকুলেট কৰিম, ঠিক আছে। আৰু বাকী আপোনালোকক আৰু এটা কথা কৈ দিছোঁ, আপোনালোকে যদি পৰীক্ষাত দিম বুলি ভাবিছে তেতিয়াহ'লে DHS গ্ৰেড 3 নন টেকনিকেলৰ এটা ফুল কোৰ্চ এভেইলেবল আছে। হেল্থ এডুকেটৰ আৰু অন্যান্য যোনখিনি পোষ্ট ওলাইছিল 191টা, তাৰে ফুল কোৰ্চ এটা এভেইলেবল আছে 350 ৰুপিছত। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851, ঠিক আছে। চ' এইটো নম্বৰ হোৱাটছএপ কৰিব। কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, আপোনালোকে ইজিলি পাই যাব গোটেইখিনি বস্তু। কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰলৈকে গোটেইখিনি ইনক্লুডেড আছে। ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ 366টা পোষ্ট ওলাইছে এছিষ্টেণ্ট, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তাৰো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰিছিলে সেইটো। চ' 375 ৰুপিছত তাৰো কোৰ্চ এটা এভেইলেবল আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851। এতিয়া আমি ভিডিঅ'টোলৈ আহিছোঁ। বাকী অন্য কোৰ্চেছ কিছুমান এভেইলেবল আছে, সেইখিনি ভিডিঅ'ৰ লাষ্টত ক'ম। এতিয়া বৰ্তমান আমি ভিডিঅ'টোলৈ আহিছোঁ। চ' চেলেৰিটো হৈ গ'ল, পে' স্কেলটো 14,000 to 70,000, ঠিক আছে। এইটো এটা ক্লাছ 3 পোষ্ট হয়, গ্ৰেড 3 পোষ্ট হয় হেল্থ এডুকেটৰটো। আৰু গ্ৰেড পে'টো হ'ল 7,600। চ' আমি যেতিয়া বেচিক পে' কেলকুলেট কৰিম তেতিয়া আমি 14,000 ন্যূনতম পে' স্কেলটো ল'ম 14,000 আৰু তাতে আছে গ্ৰেড পে' 7,600। চ' বেচিক পে'টো হ'ব 21,600। 14,000 + 7,600 21,600। আৰু ডিয়াৰনেছ এলাৱেঞ্চ DAটো এতিয়া বৰ্তমান যিহেতু 55% চলি আছে, 55% অফ বেচিক পে' আমি ধৰিম। 55% অফ 21,600 হ'ব 11,880। আৰু হাউচ ৰেণ্ট এলাৱেঞ্চ আপোনালোকৰ 10%, 8% আৰু 7% অফ বেচিক পে' পায় হাউচ ৰেণ্ট এলাৱেঞ্চটো। আৰু ইয়াতে 10% মানে গুৱাহাটীৰ নিচিনা মেট্ৰ'পলিছ চহৰত আপোনালোকে 10% পাব। বাকী 8% আপোনালোকৰ যোৰহাট, ডিব্ৰুগড়, শিলচৰ, তেজপুৰ তেনেকুৱা ধৰণৰ চহৰবিলাকত পাব। আৰু 7%টো হ'ল আপোনালোকৰ যোনখিনি চাব ডিভিজনত যদি কেনেবাকৈ পষ্টিং হয় তেতিয়াহ'লে 7% পাব, ঠিক আছে। ছেমি ৰুৰেল এৰিয়া বা ডিষ্ট্ৰিক্ট তেনেকুৱা ধৰণৰ এৰিয়াবিলাকত আপোনালোকে 7% অফ বেচিক পে' পাব। আৰু ইয়াতে মই কেলকুলেট কৰোঁতে গুৱাহাটীত পষ্টিং পালে যিহেতু 10% পাব, মই 10%এ ধৰিছোঁ আৰু যোনটো হায়েষ্ট হয়। চ' 10% অফ বেচিক পে' হ'ব 10% অফ 21,600 2,160 ৰুপিজ। আৰু মেডিকেল এলাৱেঞ্চ এটা প্ৰত্যেক মাহে আপোনালোকৰ 600 টকাৰ মেডিকেল এলাৱেঞ্চ এটা পাব 600 ৰুপিজৰ। চ' গ্ৰছ চেলাৰী যদি কেলকুলেট কৰোঁ তেতিয়াহ'লে আপোনালোকে পাব 21,600 বেচিক পে' প্লাছ DA 11,880 প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চ 2,160 প্লাছ মেডিকেল এলাৱেঞ্চ 600। চ' গ্ৰছ চেলাৰীটো হ'ব 36,240 ৰুপিজ, ঠিক আছে। এইটো গ্ৰেড 3 পজিশ্যন হিচাপে 7,600 গ্ৰেড পে'টো ঠিকেই দিছে ইয়াতে হেল্থ এডুকেটৰ গ্ৰেড পে'টো। এনেইটো গ্ৰেড পে' জেনেৰেলি যোনখিনি ক্লাছ 3 বা গ্ৰেড 3 পোষ্ট থাকে তাৰে অকণমান কমেই থাকে, কিন্তু ইয়াতে 7,600 যথেষ্টখিনি দিছে। আৰু ডিডাকশ্যনছ কিছুমান আছে। নেশ্যনেল পেঞ্চন ছিষ্টেম NPS বা ইউনিফাইড পেঞ্চন স্কিম UPSত আজিকালি ডিডাক্ট হ'ব। চ' 10% অফ বেচিক পে' প্লাছ DA, 10% অফ বেচিক পে' প্লাছ DA যদি যোগ কৰোঁ তেতিয়াহ'লে 33,480 ৰুপিজৰ 10%, মানে 3,348 ৰুপিজ প্ৰত্যেক মাহে আপোনালোকে ইয়াতে ডিডাক্ট হ'ব চেলাৰীৰ পৰা, ঠিক আছে। ডিডাক্ট হ'ব মানে গ্ৰছ চেলাৰীৰ পৰা ডিডাক্ট হ'ব। তাৰপিছত গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ কাৰণে 300 এটা ডিডাক্ট হ'ব। আৰু মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা MML SAY 225 ৰুপিজ, গ্ৰেড 3 বিলাকৰ 225 টকাকৈ ইয়াতে ডিডাক্ট হ'ব।
প্ৰফেশ্যনেল টেক্স এটা ডিডাক্ট হ'ব 208 ৰুপিজ চ' টোটেল ডিডাকশ্যনছ হৈ গ'ল আপোনালোকৰ 3,338 প্লাছ 3,338টো NPS বা UPSত ডিডাক্ট হ'ব পাৰ মান্থ এইটো মান্থলি চেলাৰী এইটো ষ্টাৰ্টিং চেলাৰীৰ কথা কৈ আছোঁ ঠিক আছে আপোনালোকৰ পিছত বাঢ়ি থাকিব খালি এইটো বৰ্তমান জইন কৰি পেলাই আপোনালোকে কিমান চেলাৰী পাব সেইটো কেলকুলেট কৰি আছোঁ তাৰপিছত আহি গ'ল 300 গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম তাৰপিছত আহি গ'ল MML SAY 225 আৰু প্ৰফেশ্যনেল টেক্স 208 চ' টোটেল ডিডাকশ্যন হ'ব 4,081 ৰুপিজ গ্ৰীণ কালাৰ ফিগাৰত লিখা আছে চ' নেট ইণ্ডিয়ান চেলাৰী হ'ব আমি গ্ৰছ চেলাৰী কিমান পাইছিলোঁ 36,240 ৰেড কালাৰত লিখা আছে 36,240 মাইনাছ টোটেল ডিডাকশ্যনছ গ্ৰীণ কালাৰ যোনটো আছে ফিগাৰ 4,081 ৰুপিজ চ' টোটেল হ'ব 32,159 ৰুপিজ ঠিক আছে আৰু লগতে প্লাছ ট্ৰেভেলিং এলাৱেঞ্চ আৰু স্পেচিয়েল এলাৱেঞ্চ ঠিক আছে ট্ৰেভেলিং এলাৱেঞ্চটো প্ৰত্যেকবিলাক ডিপাৰ্টমেণ্টৰ কিছুমান বেলেগ বেলেগ থাকে ক্ৰাইটেৰিয়া চ' সেইটো কাৰণে মই ট্ৰেভেলিং এলাৱেঞ্চটো ইয়াতে দেখুওৱা নাই একজেক্ট ফিগাৰটো মই নাজানো চ' ট্ৰেভেলিং এলাৱেঞ্চটো ইয়াতে এড হ'ব আৰু স্পেচিয়েল এলাৱেঞ্চ মানে আপোনালোকৰ কিবা কাৰণত যদি কিবা স্পেচিয়েল ডিউটি থাকে তেতিয়াহ'লে ইয়াতে স্পেচিয়েল এলাৱেঞ্চ পাব যেনেকৈ হেল্থ এডুকেটৰ ক'ভিডৰ টাইমত স্পেচিয়েল কিছুমান ডিউটি পৰিছিলে তেতিয়া স্পেচিয়েল এলাৱেঞ্চ পাইছিলে আৰু কেতিয়াবা হয়তো তেওঁলোকক কিবা কাৰণত ইলেকশ্যন ডিউটি বা তেনেকুৱা ধৰণৰ কিবা ইমাৰ্জেঞ্চি ডিউটি দিব পাৰে তেতিয়া আপোনালোকে স্পেচিয়েল এলাৱেঞ্চ পাব চ' সেইখিনি বেলেগকৈ এড হয় আৰু চ' 32,159 প্লাছ যদি বাকীখিনি এড হয় তেতিয়াহ'লে এৰাউণ্ড 35,000 আপোনালোকে মান্থলি নেট ইনহেণ্ড চেলাৰী প্ৰত্যেক মাহে আপোনালোকে পাব মানে একাউণ্টত এৰাউণ্ড 34,000 ৰুপিজ চেলাৰী আপোনালোকৰ প্ৰত্যেক মাহে সোমাব ঠিক আছে চ' এইটো ষ্টাৰ্টিং চেলাৰী ঠিক আছে এইটো ষ্টাৰ্টিং চেলাৰী হিচাপে আপোনালোকে সিমানটো পাব ইয়াতে এই পোষ্টটোত চ' এতিয়া যদি জব প্ৰফাইলত যাওঁ জব প্ৰফাইলটো কেনেকুৱা হ'ব এইটো ইম্পৰ্টেণ্ট হয় আগতে মই এটা ভিডিঅ' বনাইছিলোঁ সেইটোত বহুতখিনি ভাল ৰেছপন্স পাইছোঁ তথাপিতো মই আজি এইটো নতুন ভিডিঅ' বনাই দিছোঁ এইটো চাই লওক জব বা ৱৰ্ক প্ৰফাইলটো কি হ'ব health educator so in Assam a health educator with the government's health department educates communities on health hygiene nutrition family planning and avoiding sickness ঠিক আছে অসমত হেল্থ এডুকেটৰ এজনে গভৰ্ণমেণ্টৰ হেল্থ ডিপাৰ্টমেণ্টৰ হেল্থ এডুকেটৰ এজনে তেওঁলোকে এডুকেট কৰে কমিউনিটিজবিলাকক ঠিক আছে আমাৰ যোনখিনি কমিউনিটিজ মানে কি যোনখিনি মানুহ আছে সেই মানুহখিনি পপুলেশ্যনখিনিক হেল্থৰ ওপৰত বা হাইজিনিৰ ওপৰত নিউট্ৰিশ্যন ফেমিলি প্লেনিং আৰু চিকনেছ মানে বেমাৰ আজাৰবিলাক কেনেকৈ এভইড কৰিব পাৰি সেইবিলাকৰ ওপৰত এডুকেট কৰে চ' আপোনালোকৰ ইয়াতে কিছুমান কেতিয়াবা হেল্থ ৰিলেটেড আপোনালোকৰ কিবা কিবি কেম্পিং কৰিবলৈ দিব পাৰে ঠিক আছে ৱৰ্কশ্বপছ থাকিব পাৰে প্ৰেজেণ্টেশ্যন দিবলগীয়া হ'ব পাৰে বেলেগ বেলেগ জেগাত গাঁওবিলাকত গৈ পেলাই হয়তো প্ৰেজেণ্টেশ্যন দিবলগীয়া হ'ব পাৰে অংগনবাদী কেন্দ্ৰবিলাকত গৈ পেলাই প্ৰেজেণ্টেশ্যন দিবলগীয়া হ'ব পাৰে স্কুলবিলাকত গৈ পেলাই আপোনালোকে ল'ৰা ছোৱালীবিলাকক প্ৰেজেণ্টেশ্যন দিবলগীয়া হ'ব পাৰে হাইজিনিৰ ওপৰত যেনেকৈ ভাত খোৱাৰ আগতে হাত ধুই ল'ব ঠিক আছে বা স্কুলত যোনটো মিড ডে মিল নিয়ে তাতে মিড ডে মিলত কেনেকৈ ধৰণৰকৈ বস্তুখিনি ছাৰ্ভ কৰিছে সেইখিনি বস্তু তেওঁলোকে চেক কৰে বা কিবা কি সেইখিনি বস্তু কৰে আৰু লগতে নিউট্ৰিশ্যন মানে কোনটো বস্তুত কি কিমান ফেটছ থাকে কিমান কাৰ্বহাইড্ৰেটছ থাকে কিমান প্ৰ'টিন থাকে সেইখিনি বস্তু তেওঁলোকে ডিচাইড কৰিব বা সেইখিনি বস্তু মানুহক শিকাব কোনবিলাক বস্তু কনজিউম কৰিলে মানে আপোনালোকে হেল্থ ৰিলেটেড এলমেণ্টছবিলাকৰ পৰা দূৰত থাকিব পাৰে ঠিক আছে বেমাৰ আজাৰৰ পৰা দূৰত থাকিব পাৰে তাৰপিছত ফেমিলি প্লেনিঙৰ ওপৰত আপোনালোকক এডুকেট কৰিব যে এতিয়া ধৰক গাঁওবিলাকত বহুতবিলাক পপুলেশ্যন মানে কি এটা কাপোলৰ ল'ৰা ছোৱালী বহুত থাকে 4, 5, 6টা কেতিয়াবা 7টা 8টা হৈ যায় ঠিক আছে চ' সেইখিনিৰ ওপৰত অলপ এডুকেট কৰিব যে ফেমিলি প্লেনিং কৰাটো মানে কি 2টাতকৈ বেছি সন্তান হ'ব নালাগে বা 1টাতকৈ বেছি হ'ব নালাগে 3টাতকৈ বেছি হ'ব নালাগে চ' তেনেকুৱা ধৰণৰ কিছুমান ফেমিলি প্লেনিং ইয়াতে মেজাৰ্ছ ল'ব কেনেকৈ আপোনালোকে ইয়াতে গাঁৱৰ মানুহখিনি যিখিনি আনএডুকেটেড ছেকশ্যনছ আছে আমাৰ ছ'চাইটিত যিসকলে ভালকৈ এক্সপ'জাৰ পোৱা নাই এডুকেশ্যন আৰু অন্য যোনখিনি সা সুবিধা পোৱা নাই তেওঁলোকক অকণমান এডুকেট কৰিব ফেমিলি প্লেনিঙৰ ওপৰত যে এনেকুৱা ধৰণৰ কি প্ৰিকশ্যন ল'ব লাগে কি ইয়াতে কেনেকুৱা ধৰণৰ প্ৰটেকশ্যন কি কৰিব লাগে সেইখিনি কৰিব আৰু লগতে এভইডিং চিকনেছ ঠিক আছে কেনেকৈ বেমাৰ আজাৰৰ পৰা দূৰত মেলেৰিয়া হোৱাৰ আগতে কেনেকৈ বস্তুবোৰ চফা ৰাখিব লাগে কেনেকৈ মেলেৰিয়াৰ পৰা দূৰ হ'ব লাগে কেনেকৈ তেনেকুৱা ধৰণৰ ক'ভিডৰ আগতো কেনেকৈ আপোনালোকে মাস্ক পিন্ধি থাকিব লাগিব চেনিটাইজাৰ ইউজ কৰিব লাগিব সেই তেনেকুৱা ধৰণৰ কথাবিলাক ইয়াতে তেওঁলোকে শিকায় ঠিক আছে প্ৰেজেণ্টেশ্যন দিবলগীয়া হ'ব পাৰে ৱৰ্কশ্বপ ক'ৰবাত কৰিবলগীয়া হ'ব পাৰে তেনেকুৱা ধৰণৰ কিছুমান ইয়াতে ডিউটি থাকে ঠিক আছে আৰু নেক্সট পইণ্টটো হৈ গ'ল দে প্লেন এণ্ড ৰান হেল্থ এডুকেশ্যন এফৰ্টছ ছেট আপ এৱাৰনেছ ড্ৰাইভছ ইন বোথ ৰুৰেল এণ্ড চিটি এৰিয়াছ এডভাইচ অন মাদাৰ এণ্ড চাইল্ড কেয়াৰ চেনিটেশ্যন এণ্ড লাইফষ্টাইল চইচেছ এণ্ড হেল্থ ডক্টৰ্ছ এণ্ড হেল্থ ষ্টাফ প্ৰমোট গভৰ্ণমেণ্ট হেল্থ প্ৰগ্ৰেমছ ঠিক আছে তেওঁলোকে কিছুমান এডুকেশ্যনেল এফৰ্টছবিলাক ৰান কৰে ঠিক আছে হেল্থ ৰিলেটেড এৱাৰনেছ ড্ৰাইভ কৰে ৰুৰেল আৰু আৰ্বান এৰিয়াত দুইটাতে কৰে চহৰবিলাকতো কৰিব পাৰে গাঁওবিলাকতো কৰিব পাৰে আৰু মাদাৰ আৰু তেওঁলোকৰ যোনখিনি ল'ৰা ছোৱালী আছে কেঁচুৱা আছে চাইল্ড আছে সেইখিনি কেনেকৈ কেয়াৰ ল'ব লাগে কি কৰিব লাগে সেইখিনি বস্তু তেওঁলোকে এডুকেট কৰে লগতে চেনিটেশ্যনৰ ওপৰত তেওঁলোকে কিছুমান বস্তু ইনষ্ট্ৰাকশ্যন দিয়ে লগতে লাইফষ্টাইল চইচেছ কেনেকুৱা ধৰণৰ লাইফষ্টাইলত থাকিলে খোৱা বোৱাবিলাক কেনেকৈ কৰিলে আপোনালোকৰ বেমাৰ আজাৰ কমি যাব ফ্ৰুট চুটছ বেছিকৈ খাব লাগিব কিবা কিবি সেই তেনেকুৱা ধৰণৰ আৰু ডক্টৰ্ছ আৰু
অন্য হেল্থ ষ্টাফবিলাকক তেওঁলোকে এছিষ্ট কৰে চ' ডেট গভৰ্ণমেণ্ট হেল্থ প্ৰগ্ৰেমছবিলাক প্ৰমোট কৰিব পাৰে গভৰ্ণমেণ্টৰ হেল্থ ৰিলেটেড ধৰক কিবা কিবি স্কিমছ যদি আহে সেইখিনি প্ৰমোট কৰাৰ ক্ষেত্ৰত তেওঁলোকে হেল্থ এডুকেটৰবিলাকে ইয়াতে ডক্টৰ আৰু অন্য হেল্থ ষ্টাফবিলাকক ইয়াতে তেওঁলোকে এছিষ্ট কৰে ঠিক আছে নেক্সটটো হৈ গ'ল দে চাৰ্ভ এজ এ লিংক বিটুইন দি হেল্থ ডিপাৰ্টমেণ্ট এণ্ড দি পাব্লিক মেকিং চিয়'ৰ পিপুল know how healthy habits matter and how to best use government health care ঠিক আছে তেওঁলোকে হেল্থ ডিপাৰ্টমেণ্ট আৰু পাব্লিকৰ মাজত এটা লিংক হিচাপে কাম কৰে আৰু তেওঁলোকে মানুহখিনিক হেল্থি হেবিটছবিলাক শিকায় ঠিক আছে কেনেকৈ ধৰণে হেল্থিকৈ থাকিব লাগে কেনেকৈ চেনিটেশ্যন আৰু হাইজেনিক মেইনটেইন কৰিব লাগে আৰু লগতে গভৰ্ণমেণ্ট হেল্থ কেয়াৰ ছাৰ্ভিচেছবিলাক কেনেকৈ বেষ্ট ইউজ কৰিব পাৰে ঠিক আছে সেইখিনি বস্তু তেওঁলোকে এডুকেট কৰে ঠিক আছে এইখিনি হৈ গ'ল জব আৰু ৱৰ্ক প্ৰফাইল এনেকুৱা ধৰণৰ এইবিলাক বস্তু ইণ্টাৰেষ্টিং বস্তু আপোনালোকে যেতিয়া জইন কৰিব বেয়া নালাগে কামটো কৰিবলৈ বেয়া নালাগে মই বহুতবিলাকৰ পৰা ফিডবেক পাইছোঁ যিসকলে কৰি আছে তেওঁলোকৰ কামটো কৰি বেয়া নালাগে ঠিক আছে কামটো কৰি বেয়া নালাগে প্ৰেজেণ্টেশ্যন দিবলৈ যোনবিলাকে ভাল পায় যোনবিলাকে মানুহক পঢ়ুৱাই ভাল পাব এডুকেট কৰি ভাল পাব সেইখিনি ভাল পাব এতিয়া মই মোৰ নিচিনা মানুহ হ'লেতো মই এনেকুৱা জব প্ৰফাইল মই বেয়া নাপাওঁ মই প্ৰেজেণ্টেশ্যন দিব পাৰোঁ মোৰ একো প্ৰব্লেম নাই মই প্ৰেজেণ্টেশ্যন দিয়াত ভাল মই এডুকেট কৰিব পাৰোঁ চ' তেনেকৈ এতিয়াওতো মই ইউটিউবত আপোনালোকৰ প্ৰেজেণ্টেশ্যনে দি আছোঁ নহয় জানো এটা এক প্ৰকাৰৰ প্ৰেজেণ্টেশ্যনে খালী এইটো ডিজিটেল প্ৰেজেণ্টেশ্যন হৈছে মই ফিজিকেলি প্ৰেজেণ্ট নাই আপোনালোকে থকা জেগাত কিন্তু হ'লেও মই প্ৰেজেণ্ট কৰি আছোঁ চ' এনেকুৱা ধৰণৰকৈ এইখিনি বস্তু জব প্ৰফাইল থাকে চ' এইটো এটা ইণ্টাৰেষ্টিং চাকৰি বেয়া নালাগিব কৰি পেলাই ভালেই লাগে এতিয়া কেৰিয়াৰ প্ৰগ্ৰেশ্যনলৈ আহিছোঁ এইটো ইম্পৰ্টেণ্ট আপোনালোকে হেল্থ এডুকেটৰ হিচাপে জইন কৰি ভৱিষ্যতলৈ কেনেকুৱা ধৰণৰ ৰেংক পাব পাৰে ঠিক আছে প্ৰথম এণ্ট্ৰি লেভেল পষ্টটো হৈ গ'ল হেল্থ এডুকেটৰ ইয়াতে প্ৰথম ৱৰ্কছ ইন হেল্থ চেণ্টাৰ্ছ স্কুলছ এণ্ড কমিউনিটিজ টু স্প্ৰেড এৱাৰনেছ তেওঁলোকে এইখিনি কাম কৰে হেল্থ চেণ্টাৰ্ছবিলাকত কাম কৰে স্কুলছবিলাকত আৰু কমিউনিটিজবিলাকত তেওঁলোকে কাম কৰি এৱাৰনেছ মই অলৰেডি ক'লোৱে কেনেকুৱা ধৰণৰ এৱাৰনেছ কেম্পিং চেম্পিং কৰি পেলাই সেইখিনি বস্তু কৰে যেনেকৈ এৱাৰনেছ ড্ৰাইভবিলাক তেওঁলোকে ইনিচিয়েটিভ লয় ঠিক আছে চ' সেইখিনি বস্তু হেল্থ এডুকেটৰ হিচাপে নেক্সট হৈ গ'ল মিড লেভেলত ছিনিয়ৰ হেল্থ এডুকেটৰ হিচাপে ফাৰ্ষ্ট প্ৰমোশ্যনটো পালে মানে ছুপাৰভাইজাৰ জুনিয়ৰ এডুকেটৰ্ছ এণ্ড মেনেজ লাৰ্জ এৱাৰনেছ প্ৰগ্ৰেম আৰু যেতিয়া আপোনালোকে ছিনিয়ৰ হেল্থ এডুকেটৰ হিচাপে ফাৰ্ষ্ট প্ৰমোশ্যনটো পাব মিড লেভেলত তেতিয়া আপোনালোকে জুনিয়ৰ যোনবিলাক এডুকেটৰ্ছ বা হেল্থ এডুকেটৰ্ছবিলাক থাকিব তেওঁলোকক ছুপাৰভাইজ কৰিব লাগিব তেওঁলোকে কাম কাজবিলাক কেনেকুৱা কৰি আছে আৰু লগতে ডাঙৰ এৱাৰনেছ প্ৰগ্ৰেমবিলাক আপোনালোকে মেনেজ কৰিব পাৰিব লাগিব ঠিক আছে সেইখিনি আপোনালোকৰ ইয়াতে ৱৰ্ক প্ৰফাইলত পৰি যাব তাৰপিছত হায়াৰ লেভেলত আছে হেল্থ এডুকেশ্যন অফিচাৰ ঠিক আছে হেল্থ এডুকেশ্যন অফিচাৰত আপোনালোকে প্লেনছ পলিচিজ কোঅৰ্ডিনেটছ এট ডিষ্ট্ৰিক্ট ষ্টেট লেভেল ঠিক আছে আপোনালোকে পলিচিবিলাক ফৰ্মুলেট কৰিব লাগিব কোঅৰ্ডিনেট কৰিব লাগিব গভৰ্ণমেণ্টৰ হেল্থ এডুকেশ্যন অফিচাৰ হিচাপে হায়াৰ লেভেলত ডিষ্ট্ৰিক্ট লেভেলত বা এজ এ ষ্টেট লেভেলত যেতিয়া আপোনালোকে কিবা কিবি ফাংচন হ'ব কিবা কিবি হ'ব তেনেকুৱা ধৰণৰ কিবা ৱৰ্কশ্বপ হ'ব তেতিয়া আপোনালোকে তাতে এটেণ্ড কৰি পেলাই গোটেইখিনি বস্তু মেনেজ কৰিব লাগিব কোঅৰ্ডিনেট কৰিব লাগিব প্লেনছ পলিচিছবিলাক মানুহক অকণমান এৱাৰনেছ ইয়াতে জগাব লাগিব টপ লেভেলত হৈ গ'ল ডিষ্ট্ৰিক্ট ষ্টেট হেল্থ প্ৰমোশ্যন অফিচাৰ ঠিক আছে ইয়াতে একচুৱেলি ডিষ্ট্ৰিক্ট হেল্থ প্ৰমোশ্যন অফিচাৰ হ'ব ডাইৰেক্ট ষ্টেটৰ নহয় ষ্টেট মানে গোটেই এজ এ আছাম একজন ডাঙৰ হেড হৈ যাব তেনেকুৱা নহয় ডিষ্ট্ৰিক্ট হেল্থ প্ৰমোশ্যন অফিচাৰ হিচাপে আপোনালোকে হাৰ্ডেষ্ট লিডাৰশ্বিপ ৰ'লছ ইন হেল্থ এডুকেশ্যন এণ্ড পলিচি ইমপ্লিমেণ্টেশ্যন চ' ইয়াতে আপোনালোকে হেল্থ এডুকেশ্যনৰ লিডাৰশ্বিপ ৰ'লছ ল'ব লাগিব আৰু লগতে পলিচি ইমপ্লিমেণ্টেশ্যনত আপোনালোকে ইয়াতে লিডাৰশ্বিপ কোৱালিটিছ আপোনালোকে শ্ব'কেছ কৰিব লাগিব ডিষ্ট্ৰিক্ট হেল্থ প্ৰমোশ্যন অফিচাৰ হিচাপে ঠিক আছে খালী কথাটো হ'ল যে আপোনালোকৰ প্ৰমোশ্যন কেতিয়া হ'ব এতিয়া ধৰক যোনটো প্ৰেজেণ্ট ছাৰ্ভিচ ৰ'ল চলি আছে সেইটোৰ মতে আপোনালোকৰ ছিনিয়ৰ হেল্থ এডুকেটৰ পাবলৈও আপোনালোকৰ এৰাউণ্ড 20 বছৰমান দৰকাৰ পৰি যায় ঠিক আছে বহুত মানে কি বুলি কয় ইয়াতে ধৰক হেল্থ এডুকেটৰ পষ্ট বহুতবিলাক ওলায় আৰু গ্ৰেড 3 চাকৰিবিলাকত আপোনালোকে প্ৰমোশ্যন ফ্ৰিকুৱেণ্টলি পাম বুলি নাভাবিব এতিয়া গেজেটেড অফিচাৰ হিচাপে জইন কৰিলে আপোনালোকে প্ৰমোশ্যন পাই যায় লাইফত 4টা 5টা কিন্তু ইয়াতে যেতিয়া গ্ৰেড 3 লেভেলত জইন কৰে তেতিয়া প্ৰমোশ্যনবিলাক শ্ল' হৈ যায় কাৰণ গ্ৰেড 3ত পষ্ট বহুত লয় এতিয়া হেল্থ এডুকেটৰ হিচাপে এইবাৰ 78 জন লৈছে ইয়াৰ আগতেও লৈছিলে চ' 78 জনক ছিনিয়ৰ হেল্থ এডুকেটৰ পষ্ট ধৰক গোটেই অসমত খালী থাকিব মাত্ৰ 40টা চ' 78 জনক একেটা টাইমতে প্ৰমোশ্যন দিয়াটো পচিবল নহ'ব ঠিক আছে চ' সেইটো কাৰণে অলপ ষ্টেগনেশ্যন লাগি যায় প্ৰমোশ্যনত কিন্তু এতিয়া গভৰ্ণমেণ্টে মই শুনিছোঁ যে অলপ ছাৰ্ভিচ ৰুল চেঞ্জ কৰিব তেতিয়া আপোনালোকৰ প্ৰমোশ্যনবিলাক সোনকালে হ'ব পাৰে চ' ইয়াতে হায়েষ্ট লেভেল টপ লেভেল আপোনালোকে ডিষ্ট্ৰিক্ট হেল্থ প্ৰমোশ্যন অফিচাৰ হিচাপে 3টা প্ৰমোশ্যন পাই পেলাই সিমানটো লেভেললৈকে যাব পাৰিব হেল্থ এডুকেটৰ হিচাপে জইন কৰাৰ পাছত ঠিক আছে আৰু খালী কথাটো হ'ল যে আপোনালোকক গভৰ্ণমেণ্টে যদি কেনেবাকৈ টাইমত প্ৰমোশ্যন দিব নোৱাৰে তেনেহ'লে টাইম স্কেলটো পাই যাব মানে হেল্থ এডুকেটৰ হিচাপে ধৰক আপোনালোকে প্ৰমোশ্যন নাপালে ধৰক ভেকেঞ্চি নাই ডিপাৰ্টমেণ্টবিলাকত ঠিক আছে কিন্তু ছিনিয়ৰ হেল্থ এডুকেটৰ হিচাপে আপোনালোকে ধৰক এটা মিনিমাম টাইম পিৰিয়ডৰ পিছত ধৰক এৰাউণ্ড 7 to 8 to 10 yearsৰ ভিতৰত আপোনালোকে ছিনিয়ৰ হেল্থ এডুকেটৰ হিচাপে প্ৰমোশ্যন পাব লাগিছিলে কিন্তু যিহেতু আপোনালোকৰ প্ৰমোশ্যন দিব নোৱাৰিলে কেইজনমানক দিলে 40টা পষ্ট খালী আছে 78 জনৰে 40 জনক প্ৰমোশ্যন দিলে কিন্তু 38 জনটো বাকী থাকিলে সেই 38 জনক টাইম স্কেল দিব ঠিক আছে টাইম স্কেল মানে ছিনিয়ৰ হেল্থ এডুকেটৰ আপোনালোকে চেলাৰীটো পাব খালী প্ৰমোশ্যন ৰেংকটো নাপায় কাৰণ ৰেংকটো দিবৰ কাৰণে আপোনালোকৰ খালী থাকিব লাগিব ভেকেঞ্চি যিহেতু খালী নাথাকিব তেতিয়া আপোনালোকক চেলাৰীটো দিব ৰেংকটো দিব নোৱাৰিলে চেলাৰীটো আপোনালোকক দিব চ' টাইম স্কেলটো আপোনালোকে পাব সেইটো চিন্তা কৰিব লাগে টাইম স্কেল মানে আপোনালোকে ৰিটায়াৰমেণ্টৰ আগত ডিষ্ট্ৰিক্ট হেল্থ প্ৰমোশ্যন অফিচাৰ হিচাপে চবেইটো
ধৰক নাপায় এতিয়া অসমত ডিষ্ট্ৰিক্ট টোটেল 35খন আছে 35জন ডিষ্ট্ৰিক্ট হেল্থ প্ৰমোশ্যন অফিচাৰ ইয়াতে পাবগৈ লাষ্টত চ' তাৰে বহুতে হয়তো হেল্থ এডুকেশ্যন অফিচাৰ বা ছিনিয়ৰ হেল্থ এডুকেটৰ হিচাপে থাকি যাব কিন্তু তেওঁলোকে এটা টাইম পিৰিয়ডৰ পিছত ডিষ্ট্ৰিক্ট হেল্থ প্ৰমোশ্যন অফিচাৰ চেলাৰীটো পাই যাবগৈ ঠিক আছে 25 বছৰ চাকৰি কৰিলে ছাপ'জ মই এনে জাষ্ট ফৰ এক্সাম্পল কৈছোঁ আপোনালোকে ধৰক হেল্থ এডুকেটৰ হিচাপে প্ৰমোশ্যন কেতিয়াও নাপালে কিন্তু 25 বছৰ টপ লেভেলৰ ডিষ্ট্ৰিক্ট হেল্থ প্ৰমোশ্যন অফিচাৰৰ যোনটো পে স্কেল থাকে সেইটো আপোনালোকে পাব চ' ডিষ্ট্ৰিক্ট হেল্থ প্ৰমোশ্যন অফিচাৰৰ চেলাৰী এৰাউণ্ড এতিয়া যদি মই প্ৰেজেণ্ট টাইমৰ কথা কওঁ তেতিয়াহ'লে আপোনালোকৰ এৰাউণ্ড 1,60,000 মান হয়গৈ 1.5 লাখ মান টকা চেলাৰী পায়গৈ লাষ্টত কিন্তু সেইটো আপোনালোকে 25 বছৰৰ পাছত সেইটো চেলাৰী পাবলৈ সক্ষম হ'ব টাইম স্কেল পালে মানে ঠিক আছে চ' গভৰ্ণমেণ্টৰ বস্তুবিলাক এনেকেই চলে যেতিয়া প্ৰমোশ্যন দিব নোৱাৰে তেতিয়া টাইম স্কেল দি দিয়ে ঠিক আছে চ' সেইটোত একো প্ৰব্লেম নাই সেইখিনি বস্তু আপোনালোকে আই থিংক বুজি পালে আজিৰ ভিডিঅ'টোত মই হেল্থ এডুকেটৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন ঠিক আছে ৱৰ্ক জব প্ৰফাইল আৰু চেলাৰী কেলকুলেশ্যনৰ ওপৰত মই ভালকৈ এটা ডিছকাশ্যন কৰিলোঁ আপোনালোকক প্ৰেজেণ্ট কৰিলোঁ আই হোপ আপোনালোকে গম পালে বাকী কাৰোবাৰ কিবা কুৱেশ্যন থাকিলে জনাব আৰু লগতে যদি কিবা কাৰণত মোৰ কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকে কনষ্ট্ৰাক্টিভ ক্ৰিটিচিজিম হিচাপে মোক কমেণ্ট কৰি জনাব পাৰে কিবা যদি ভুল হৈছে খালি আপোনালোকে কোনোবাই যদি অলৰেডি কৰি আছে চাকৰি মোৰ যদি কিবা ইয়াতে ভুল হৈছে আপোনালোকে মোক শুধৰাই দিব পাৰে একো কথা নাই খালি কমেণ্ট ছেকশ্যনত মই অনুগ্ৰহ কৰিছোঁ আপোনালোকে তেনেকুৱা কোনো স্লেং ইউজ নকৰিব বা তেনেকুৱা ধৰণৰ কোনো কমেণ্ট ইউজ নকৰিব তেনেকুৱা হ'লে মানে কি হয় এইটো এটা এডুকেশ্যনেল চেনেল মই ভাবোঁ যে আপোনালোক গোটেইবিলাক এটা কি বুলি কম্পিটিটিভ এক্সামছৰ প্ৰিপেৰেশ্যন কৰি আছে এক্সপিৰিয়েণ্ট হয় চ' এনেকুৱা ভাষা ভাল নালাগিব চ' সেইটো কাৰণে আপোনালোকে সেইখিনি কমেণ্টবিলাক ৰেচপেক্টফুল ৰাখিব বুলি আশা কৰিলোঁ ঠিক আছে কোনেও কাকো ইনচাল্ট নকৰিব ভালকৈ কমেণ্ট কৰিব মোৰো যদি কিবা ভুল হৈছে মোকো শুধৰাই দিব একো কথা নাই মই নিশ্চয় আপোনালোকৰ পৰা এইখিনি জানিব বিচাৰিম ঠিক আছে চ' সেইখিনি আপোনালোকে মোক জনাব পাৰে বাকী মই ক'লোৱেই কোৰ্চবিলাক কি কি আছিলে মই এতিয়া কৈ দিছোঁ আৰু এবাৰ যে DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ JAৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 375ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 যোনবিলাক ভেকেঞ্চি ওলাইছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC আৰ্বান টেকনিকেল অফিচাৰ এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 300ত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কোনোবাই যদি কাৰেণ্ট এফেয়াৰ্ছৰ বেলেগকৈ কোৰ্চ ল'ম বুলি ভাবিছে বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ কোৰ্চবিলাকত ইনক্লুডেড আছে কিন্তু কেনেবাকৈ যদি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে এক্সট্ৰাকৈ ল'ম বুলি ভাবিছে কোৰ্চ নিকিনাকৈ তেতিয়াহ'লে 100 ৰুপিছত এভেইলেবল আছে মান্থলি বেচিছত 2024 ফুল ইয়েৰ 12টা মাহৰ আছে 2025 আগষ্ট মাহলৈকে কভাৰ কৰা হৈছে ছেপ্টেম্বৰ মাহটো বৰ্তমান চলি আছে ছেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰ মাহত আপোনালোকে ছেপ্টেম্বৰৰ কাৰেণ্ট এফেয়াৰ্ছ কিন্তু পাই যাব তাৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব লাগে আৰু লাইফ টাইমৰ কাৰণে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ মান্থলি পাই থাকিব 100 টকাতে ঠিক আছে আৰু বাকী কোৰ্চবিলাক ল'লেও পাই থাকিব কোৰ্চবিলাকত ইনক্লুডেড আছে আৰু ঠিক তেনেদৰে এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলাৰ দুটা PDF এভেইলেবল আছে 100 ৰুপিছত ইয়াতে আপোনালোকে যিমানবিলাক কম্পিটিটিভ এক্সামছ আছে গোটেইবিলাকৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব এডিশ্যনেল কুৱেশ্যনছো পাই যাব ইয়াৰ পৰা 100% কমন আহেই ঠিক আছে DHS DME হওক গুৱাহাটী হাইকোৰ্টে হওক অন্য ADR হওক আছাম পুলিচে হওক লগতে APSC ডিপাৰ্টমেণ্ট এক্সাম ইয়াৰ পৰা কমন কুৱেশ্যনছ আহে ঠিক আছে মই বহুত ফিডবেক পাইছোঁ মই নিজেও দেখিছোঁ কমন কুৱেশ্যনছ আহে অকল জাষ্ট ফিগাৰ্ছ নাম্বাৰ চেঞ্জ কৰি দিয়ে কুৱেশ্যন একেই থাকে চ' এইখিনি ল'লে আপোনালোকৰ বেনিফিচিয়েল হ'ব ঠিক আছে হোৱাটছএপ কৰিব এইটো নাম্বাৰ 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে বাকী আছাম কম্পিটিটিভ এক্সামছ মানে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ DHS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ ADR আছাম পুলিচ সেইখিনি বস্তু ইয়াতে আছাম কম্পিটিটিভ এক্সামছ কোৰ্চটোত কভাৰ হৈ যাব 400 ৰুপিছত ইয়াতে আপোনালোকে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ্ছো পাই যাব বিভিন্ন এক্সামৰ টোটেল 21খনমান কুৱেশ্যন পেপাৰ্ছ আছে উইথ এনচাৰ কিজ আপোনালোকে পাই যাব আৰু লগতে কোৰ্চটো আছে গোটেই GK জেনেৰেল নলেজ ছ'চিয়েল ছায়েন্স মেথছ গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰা হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি গোটেইখিনি ঠিক আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে বাকী APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADR 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ লিগেল মেট্ৰলজি এটা ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব
পাৰিব 9706557851 আৰু মই ক'লোৱে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ ড্ৰপ কৰিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিং বা বিগিনিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম ঠিক আছে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আপোনালোকে আগতে মোৰ পৰা যদি কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী DSS DME বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম